দুখজনক ঘটনা আজি তিনকুনি আমাৰ মছজিদৰ কাষৰে যিটো আমাৰ গলি আছে মছজিদ লাইনত তাতে আমাৰ সাংবাদিক ইফতিকাৰ হুছেইন তেওঁৰ ঘৰটো সম্পূৰ্ণভাৱে জ্বলি ছাৰখাৰ হৈ গ'ল তেওঁ কোনো ধৰণৰ বস্তু এতিয়া গৈ দেখিছো কোনো ধৰণৰ বস্তু মানে চিনে নোহোৱা হৈ থাকিলে খুব দুখ লগা কথা মই হঠাৎকে গম পালো এনেকে জুই লাগিছে বুলি মই আহি দেখিছো অগ্নি নিৰ্বাপক বাহিনীয়ে তেওঁ জুই নুমুৱাই আছে আৰু স্থানীয় যিসকল ৰাইজ আছে দেখিছো গোটেইখিনিয়ে মিলি সকলোৱে মিলি জুই নুমুৱাত তেওঁলোকে সহায় সহযোগ কৰিছে গতিকে ইমান দুখ লগা ঘটনা আৰু মই আমাৰ বিধায়ক আমাৰ মন্ত্ৰী মহোদয়লৈ মই ফোন কৰিলো তেওঁ এতিয়া ইফতিকাৰ লগত নিজে কথা পাতিলে আৰু তেওঁ যিখিনি সহায় সহযোগ তেওঁ আগবঢ়াব আৰু আমিও আছো আমি যিখিনি পাৰো আমি ৰাইজেও সহায় কৰিব আমিও আছো লগতে গতিকে ভগৱানক মই ধন্যবাদ দিছো যে তেওঁলোকৰ ফ্যামিলিটো তেওঁলোকৰ যে কোনো এটা সদস্যৰ যে একো তেনেকুৱা ধৰণৰ ঘটনা নহল তাকে ভগৱানক ধন্যবাদ দিছো আৰু বেয়া লাগিছে যে ঘৰটোৰ যে কোনো বস্তু এটা এবিধ বস্তু মানে বাছা নাই তাৰ মানে কিতাপ পত্ৰ পালৈ নথি পত্ৰ যে কি আছিলে সমস্ত বস্তু জ্বলি একেবাৰে শেষ হৈ থাকিলে আৰু তেওঁৰ কেমেৰাটো একেবাৰে নাই মানে জ্বলি একদম শেষে হৈ থাকিলে কেমেৰাটো গতিকে খুব দুখ লগা কথা বহু কষ্টৰে তেওঁলোকে ইমানখিনিলে আগবাঢ়ে ইমান হেৰি কৰে গতিকে মই ৰাইজলৈ অনুৰোধ কৰিছো যাতে সকলো আমি মিলি তেওঁক আমি সহায় কৰো তেওঁ প্ৰত্যেকটো দুখত যাতে আমি একেলগে ভাগ লওঁ গতিকে সকলোকে মই অনুৰোধ কৰিছো আৰু ধন্যবাদ জনাইছো আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদিও মই আপোনালোককো মই অনুৰোধ কৰিছো যাতে আপোনালোকৰ সহায় সহযোগ আগবঢ়ায় আৰু কি কম আমি গম পাওঁতে 5 মিনিটৰ ভিতৰত আপোনাৰ কমপ্লিট ব্লাষ্ট হৈ গ'ল এটা চিলিণ্ডাৰ ব্লাষ্ট হ'ল বাকীবিলাক চিলিণ্ডাৰ ওলাই লোৱা হ'ল আমি গোটেইখিনি আমাৰ ৰাইজে মিলি যিমান চিলিণ্ডাৰ বাইক যি হ'লে চব ওলাই দিলোঁ খালি মানে এটা চিলিণ্ডাৰ ওলাব নোৱাৰিলে সেইটো ব্লাষ্ট হ'ল আৰু যিমানখিনি গম পাইছোঁ শ্বৰ্ট চাৰ্কিটৰ ফালৰ পৰা হৈছে এইটো আপোনাৰ মিটাৰ নে আপোনাৰ হেৰি জুই লাগি স্পাৰ্ট কৰি আছিলে আমি গম পাওঁতে বহুত দেৰি হ'ল কাৰ ঘৰ এইটো এইটো পাপু ইফতিকাৰ আপোনালোকে মিডিয়া পাৰ্চন হয় ইফতিকাৰ